আন্দোলন কৰি অসমখন শেষ কৰি দিলে একাংশ এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্দোলন সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যত এতিয়া আন্দোলনৰ এটা প্ৰক্ৰিয়া চলি আছে, নেতা জন্ম হোৱাৰ এটা প্ৰক্ৰিয়া চলি আছে বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ। এবাৰ আন্দোলন সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। এবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একাংশই অসমত আন্দোলন কৰি ভাল পায়, একাংশ ব্যক্তিয়ে অসমত কেৱল মাত্ৰ তেওঁলোকে আন্দোলন কৰি ভাল পায় বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আন্দোলন কৰা, ভাষণ দিয়া আৰু নেতাৰ জন্ম হোৱা এটা প্ৰক্ৰিয়া চলি আছে এতিয়া ৰাজ্যত। ইংৰাজী অসমীয়াত ক'লে একাংশই বুজি নাপায় মুখ্যমন্ত্ৰীৰ কথা। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ কথা একাংশ ব্যক্তিয়ে বুজিয়ে নাপায় বুলি তেওঁ উল্লেখ কৰিছে। আন্দোলনৰ এই প্ৰক্ৰিয়াই সমগ্ৰ অসমখনক শেষ কৰি দিছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। যিমান বাধা দিয়াৰ পিছতো তেওঁলোকে কেৱল মাত্ৰ আন্দোলন কৰি থাকিয়ে ভাল পায় বুলি উল্লেখ কৰিছে। আন্দোলন কৰা, ভাষণ দিয়া আৰু নেতাৰ জন্ম হোৱা এটা প্ৰক্ৰিয়া চলি আছে এতিয়া বৰ্তমান সময়ত বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত বিভিন্ন সময়ত বহু বিষয়সমূহক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু এনেধৰণৰ বিতৰ্কসমূহক লৈ বহুতেই কেৱল মাত্ৰ আন্দোলন কৰি থকা দেখিবলৈ পোৱা যায়। ৰাজ্য চৰকাৰক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লয় বা বিভিন্ন ধৰণৰ যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণ কৰে বা আন যিসকল বিভাগীয় মন্ত্ৰী আছে তেওঁলোকক লৈ বিভিন্ন ধৰণৰ আন্দোলন কৰে। আৰু এনেধৰণৰ যিসমূহ চৰ্চিত বিষয়, সেই চৰ্চিত বিষয়সমূহক লৈ বহুতে কেৱল মাত্ৰ তেওঁলোকে আন্দোলন কৰি ভাল পায়, তেওঁলোকে ভাষণ দি ভাল পায় আৰু নেতা তেওঁলোকে নতুনকৈ জন্ম দি ভাল পায় বা নতুন নেতা তেওঁলোকে গঠন কৰি ভাল পায় বুলি উল্লেখ কৰিছে। বিভিন্ন সময়ত এনেধৰণৰ আন্দোলনসমূহে অসমখনক যথেষ্ট ক্ষতিগ্ৰস্ত কৰি তুলিছে বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এনেধৰণৰ আন্দোলনসমূহৰ বাবে অসমৰ অৰ্থনৈতিক দিশটোৰ ওপৰত বা ৰাজ্যখনৰ যি সামগ্ৰিক দিশ আছে সেই দিশৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে আৰু আন্দোলন কৰি থাকিলে অসমখনত উন্নতিৰ বিপৰীতে এনেধৰণে ধ্বংসৰ দিশে যোৱা দেখিবলৈ পোৱা যায়। অৰ্থাৎ আন্দোলন কৰা, ভাষণ দিয়া, নেতা জন্ম হোৱা এই প্ৰক্ৰিয়াৰ মাজত বহুতে এতিয়া অসমখনক শেষ কৰি দিছে বুলি উল্লেখ কৰিছে। এনেধৰণৰ বহু উদাহৰণ আছে, কিন্তু পূৰ্বেও এনেধৰণৰ বহু ডাঙৰ ডাঙৰ আন্দোলন অসমত দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়তো কোনো এটা বিষয় সৃষ্টি হ'লেই সেই বিষয়টোক লৈ চৰ্চা হ'লেই একাংশই কেৱল মাত্ৰ তেওঁলোকে আন্দোলন কৰাত লাগি যায়, তেওঁলোকে আন্দোলন কৰি থাকে আৰু এনেধৰণৰ আন্দোলনে পৰিৱেশসমূহ বিনষ্ট কৰে বহু সময়ত। আৰু এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ বাৰে বাৰে এই কথা উল্লেখ কৰাৰ পিছতো অসমীয়াত ক'লে, ইংৰাজীত ক'লে বহু ব্যক্তিসকলে এই কথা বুজিয়ে নাপায়। তেওঁলোকে কেৱল মাত্ৰ আন্দোলন কৰিয়েই ভাল পায় বুলি উল্লেখ কৰিছে আৰু আন্দোলন কৰি কৰি একাংশ ব্যক্তিয়ে ৰাজ্যখনক অৰ্থাৎ অসমখনক শেষ কৰি দিছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ কিছু মন্তব্য আছে, সেই মন্তব্য আমি আপোনালোকক শুনাইছো। কৰি থকা কিছুমান মানুহ আছে আন্দোলন কৰি ভাল পায়। তাতে আমি দুইজন মুখ্যমন্ত্ৰীয়ে কি কৈছিল যে ৰাইজৰ কাৰণে বানটো কৰিব খুজিছো, ৰাইজে যাতে জলসিঞ্চনৰ পানী পায়। ৰাইজে ক'লে হ'ল যে আমাক নালাগে। তাকে নকৰি আন্দোলন কৰা, ভাষণ দিয়া, নেতাৰ জন্ম হোৱা এই প্ৰক্ৰিয়াটোৱেতো অসমক শেষ কৰি দিল। যেতিয়া আমিয়ে কৈছো যে এইটো প্ৰাৰম্ভিক প্ৰস্তাৱ, ৰাইজে বিচাৰিলেহে কৰিম, নিবিচাৰিলে নকৰো। আৰু বাৰে বাৰে ইংৰাজীটো কৈছো, অসমীয়াটো টাউনশ্বিপতো একেটাই কথা। বিধানসভাতে আমি কৈছো যে নালাগিলে মানুহক নকৰো, আকৌ আন্দোলন কৰি থাকে। এইটো কি কৰিব এতিয়া? কিবা আন্দোলন কৰি থকা মানুহকতো মই বাধা দিব নোৱাৰো।